শাস্ত্র জ্ঞানে অর্থ পাই তথাপি মহত বিশ্বাস নাই কিন্তু আমি গীতাত বিশ্বাস নকৰি থাকোঁ আৰু মায়া মোহ আছে জগত এতেকে মোৰ নাজানই আমি মায়া মোহত ব্যস্ত হৈ আছোঁ ধান্দাতেই ব্যস্ত হৈ আছোঁ কিন্তু ভগৱানৰ তত্ত্ব আমি কি বুজি পাম কহিলো তোমাত হার পূর্বত দ্বিতীয় তৃতীয় অধ্যায়তয় রাম রাম ব্যৱসায়িক মিকা যাহাক বোলে সৰ্বধৰ্ম এৰি ভজা সকলে ৰাম ৰাম চব এৰি গ'লে মোক একেলগে ভজাই বা মোক চিন্তা কৰে সি মুক্তিটো পাবই থকা দুয়ো বাক্য এক জানিবা তত্ত্ব হেৰা অষ্টাদশ কৈলো বেকত মুতজাৰ হৈলে বিশ্বাস দৃঢ় সেই জানিবা পণ্ডিত বৰয় ৰাম ৰাম দৃঢ় বিশ্বাস কৰিব পাৰিছি সেইজনে পণ্ডিত সি জানছি আৰু কথা এই বুলি মাত্ৰ মোকহে মানে মোৰ স্বৰূপ সেহিহে জানে ৰাম ৰাম সকলো ভক্তিৰ এখানি সাৰ বিশ্বাস দৃঢ় কৰে নাই আৰু দৃঢ় বিশ্বাস মই ক'লো অকল হৰিৰ নামটো দৃঢ় বিশ্বাস আমি যদি বেলেগ পূজা এখন কৰোঁ দৃঢ় বিশ্বাসটো লাগে এনে দেখাত দেখি কৰিব লাগে পূজা বস্তু নহয় বিশ্বাসটো আনিব লাগে যিখানি আছিল ৰহস্য ভাগ প্ৰিয় ভক্ত বুলি কহিলো তাক ৰাম ৰাম অহয় গোবিন্দ যে মিশ্ৰ বিপ্ৰ অহয় মিশ্ৰ যে বিপ্ৰ গোবিন্দ পুনৰপি বন্ধ পদাৰ বিন্দয় ৰাম ৰাম গোবিন্দ মিশ্ৰই তেওঁ পণ্ডিত তেওঁ হেৰি কৰিছিল সামনি কৰি হৰিবা চৰণে মনত কৰি দাকচাৰি খাবে বুলিও হৰি হে কৃষ্ণে বোলে স্বৰূপ শুনিও ধনঞ্জয় যত বেদ অৰ্থ ছয় আদি তাতে আশায় ৰাম ৰাম মদ ভগৱত গীতা মদ ভগৱত গীতাৰ এইখিনি হ'ল হেৰি মহাত্মা মদ ভগৱত গীতাৰ এইখিনি মহাত্মা কিন্তু আমি গোবিন্দ মিশ্ৰৰ এটা মহাত্মা বেলেগকৈ লিখি সেইকাৰণে কিন্তু আচল মহাত্মা মদ ভগৱত আধাৰ মায়াৰ্থ কাম মুখ সবাহাৰ মূল স্বৰূপত গুৰুময় মোৰলৈ বা বোলয় ৰাম ৰাম মুখ্য আমি চাকৰি বস্তু লাগব ধৰ্ম হ'ব লাগব অৰ্থও লাগে টকা পইচাও লাগব মনৰ আশাও পূৰণ হ'ব লাগব হয়নে ধৰ্ম অৰ্থ কামৰ মুখ্যও লাগব আমাক সেইবিলাক ক'ত পাম গীতাত চব কথা শুনি আছে গতিকে মোক গুৰু মানি লোৱা লৈ মোৰ মতে চলা গোটেই হেন গীতা শাস্ত্ৰ নকহিবা যা কথা কম সেই গীতা সেই মই স্থিৰ জানিব কওঁ যেই গীতে সেই মই স্থিৰ জানিব অভক্তত নকহিবা বাধু বাৰম্বাৰ নকহিবা স্বধৰ্মত নিষ্ঠা নাই যাৰ
অভকতক কেতিয়াও নকবা আৰু স্বধৰ্মত যাৰ বিশ্বাস নাই তাক নকবাই এতিয়া অভকত বুলি আমি কাক কওঁ এতিয়া সমাজখন আমি কোনি ভকত কোনি অভকত কেনে জানি হয়নে অভকত কোনটো কৈছিলোঁ মানে আচলতে সিহঁতে কথাবিলাক আমি যিমান এতিয়া আছোঁ তেতিয়া ভকতে কাৰণ কোনোবাৰ কাৰণে ইচ্ছা আছে কাৰণে হয়নে অভকত তাক কৈছোঁ বুলি আমি আকৌ হিচাপে কৈছোঁ অভকত কোনি যাৰ শৰণ দীক্ষা নাই সেইজন কিন্তু অভকত যদি গুৰু শৰণ নাই তুমি শৰণে লোৱা নাই তেতিয়া আকৌ ভকত কৰি থাকে তেওঁ কিন্তু আচলতে বিদ্যা সুন্দৰ অধিকাৰটো কম শৰণ লাগে গুৱাহাটীত শৰণ লওঁ ব্ৰাহ্মণীত শৰণ লওঁ কাবাতো শৰণ লওঁ গুৰু ঈশ্বৰকো সেৱা দুই কোণ কৰয় এককালে তাক নকহিবা ধনঞ্জয় শুনিবাক শ্ৰদ্ধা নকৰ যিটো সুন্দৰ যিটো নাজানৈ মোক বুলিয়া ঈশ্বৰ ৰাম